নমস্কাৰ ওয়েলকাম বেক টু মাই ৰেকিবা ফিড ইউটিউব চেনেল তো গাইজ আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে অসম হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট মুকলি হ'ব হয়তো মই ভিডিঅ'টো আপলোড কৰাৰ পাছতে ৰিজাল্ট মুকলি হৈ যাব আৰু যেতিয়া ৰিজাল্ট মুকলি হ'ব আপোনালোকে ক'তো বিচাৰি ফুৰিব নালাগে গুগলত সাৰ্চ কৰিব indiafastjobalert.com বা ভিডিঅ'ৰ ডেসক্ৰিপচনত মই লিংকটো দি দিম তাত ক্লিক কৰাৰ পিছতে ডাইৰেক্ট এনে ধৰণে খোল খাই যাব আৰু খোল কৰাৰ পিছত অকমান তললে আপোনালোকে যদি স্ক্ৰল কৰে ইয়াতে আপোনালোকে দেখিবলৈ পাব ইয়াতে আপোনালোকৰ ৰোল আৰু নম্বৰ মানে যেটো আপোনালোকে এডমিট কাৰ্ড যিখন আছে এডমিট কাৰ্ডত লিখা আছে ৰোল নাম্বাৰ সেই ৰোলটো ইয়াত ভৰাই দিব আৰু নংটো ইয়াত ভৰাই দিব ভৰাই পেলাই যেতিয়াই সাবমিট কৰিব লগত এই ডখৰ জেগাত আপোনালোকৰ মাৰ্কশিটখন দেখা দিব যে আপুনি কোনটো সাবজেক্টত কিমান মাৰ্ক পাইছে ক'ত লেটাৰ পাইছে ক'ত ষ্টেণ্ড কৰিছে বা আপুনি কোন ডিভিজন গৈছে এই গোটেই যিখন মাৰ্কশিটখন ইয়াতে আপোনালোকে দেখা পাব আৰু ইয়াৰ পৰা আপুনি আপোনাৰ মাৰ্কশিটখন ডাউনলোডো কৰিব পাৰিব কিন্তু এতিয়া বৰ্তমান সময়লৈকে মই ভিডিঅ' বনাই থাকালৈকে ৰিজাল্ট মুকলি হোৱা নাই মই ভিডিঅ'টো অকমান আগতীয়াকৈ বনাবলগীয়া হয় যেহেতু আপলোড কৰোঁতে অকমান সময় লাগে তো এইবাৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট আউট হোৱা সময়টো অকণ চেঞ্জ হৈছে যেহেতু আজি বহু বছৰৰ পৰা হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টটো 9টা বজাতে আহি আছিল কিন্তু এইবাৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট 10:30ত মুকলি হ'ব ঠিক আছে 10:30ৰ অকমান আগতে আপোনালোকে আমাৰ ৱেবছাইটত ৰিজাল্ট পাই যাব চিন্তা কৰিব নালাগে কোনো ধৰণৰ প্ৰবলেম নহয় যেতিয়া ৰিজাল্ট মুকলি হয় অফিচিয়েল ৱেবছাইটবোৰ যেহেতু ক্ৰেশ হৈ যায়গৈ বহুত বেছি লুট পৰাৰ কাৰণে কিন্তু যিমান লাখ ল'ৰা ছোৱালীও আমাৰ ৱেবছাইটত ৰিজাল্ট নেচালেও আমাৰ ৱেবছাইটত একো প্ৰবলেম নহয় আপোনালোকে ইজিলি ধুনীয়াকৈ 1 ছেকেণ্ডৰ ভিতৰতে আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব যদি আপুনিও হাই ছেকেণ্ডেৰী পৰীক্ষা দিছে ৰিজাল্টটো চেক কৰি আপোনাৰ ৰিজাল্ট কি হ'ল কমেন্ট কৰি জনাব আৰু এই ভিডিঅ'টো আপোনালোকে সকলো বন্ধুবৰ্গৰ মাজত বা আপোনালোকৰ ৰিলেটিভছৰ যোনে এক্সাম দিছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও সহজে নিজৰ ৰিজাল্টটো চেক কৰি চাব পাৰে ঠিক আছে তো গাইজ যদি আমাৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে ভিডিঅ' লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ যেতিয়া এনে ধৰণৰ ভিডিঅ' আপোনালোকক আগবঢ়াম তাৰ নটিফিকেশ্যনবোৰ তেতিয়া পাব যদি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখে তো ভিডিঅ'টো আমি সমাপ্ত কৰিছোঁ ধুমাধুম আপোনালোকে নিজৰ ৰিজাল্টটো চেক কৰি চাওক ৰিজাল্ট আউট হৈ গ'ল ঠিক আছে